যোগীঘোপাৰ FCI বজাৰত উত্তপ্ত পৰিস্থিতি FCI ট্ৰাক পাৰ্কিংক লৈ উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় এখন দোকানৰ সন্মুখত পাৰ্ক কৰিছিল এখন ট্ৰাক দোকানীয়ে বাধা দিয়াত প্ৰহাৰ কৰে চালকে আৰু এই ঘটনাক লৈ উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় আৰক্ষীৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে যোগীঘোপাতে এই ঘটনাটোক লৈ উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় পাৰ্কিংক লৈ মাৰধৰো হয় আৰু এই ঘটনাক লৈ উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় আমি দৃশ্যাংশ দেখুৱাইছো নিখাৰ ভাগতে সংঘটিত হৈছে ঘটনাটো যোগীঘোপাৰ FCI বজাৰতে উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় ট্ৰাক পাৰ্কিংক কেন্দ্ৰ কৰিয়ে উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় এখন দোকানৰ সন্মুখত এখন ট্ৰাকে পাৰ্ক কৰিছিল আৰু দোকানীজনে বাধা দিয়াৰ বাবে প্ৰহাৰ কৰিছে চালকজনে বুলি জানিব পৰা গৈছে আৰু সেই ঘটনাক লৈ উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে বাস্তৱত কাহিনী হল এইটো যেটো আজি ঘটনা হল এইটো আজি ধৰক আজিৰ ঘটনাটো নহয় এইটো মই এতিয়া দোকান কৰা আজি 3 বছৰ হৈ গল হা এই দোকানটো খোলাৰ ৰাতিপুৱা আহাতেই এইটো মানে গাড়ীখন দেখা পায় ইয়াতে তো সদায় কৈ থাকিব লাগে যে গাড়ীখন গুছোৱা এতিয়া আমাৰ দোকান কৰাৰ অসুবিধা হয় আজি হঠাৎ কৰি আবেলি মানত আহিছে গাড়ীখন থৈ গৈছে কয় কি গাড়ীটো এটা থাকে যোগীঘোপাৰ FCI বজাৰত উত্তপ্ত পৰিস্থিতি FCI ট্ৰাক পাৰ্কিংক লৈ উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় এখন দোকানৰ সন্মুখত পাৰ্ক কৰিছিল এখন ট্ৰাক দোকানীয়ে বাধা দিয়াত প্ৰহাৰ কৰে চালকে আৰু এই ঘটনাক লৈ উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় আৰক্ষীৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে যোগীঘোপাতে এই ঘটনাটোক লৈ উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় পাৰ্কিংক লৈ মাৰধৰো হয় আৰু এই ঘটনাক লৈ উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় আমি দৃশ্যাংশ দেখুৱাইছো নিখাৰ ভাগতে সংঘটিত হৈছে ঘটনাটো যোগীঘোপাৰ FCI বজাৰতে উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় ট্ৰাক পাৰ্কিংক কেন্দ্ৰ কৰিয়ে উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় এখন দোকানৰ সন্মুখত এখন ট্ৰাকে পাৰ্ক কৰিছিল আৰু দোকানীজনে বাধা দিয়াৰ বাবে প্ৰহাৰ কৰিছে চালকজনে বুলি জানিব পৰা গৈছে আৰু সেই ঘটনাক লৈ উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে বাস্তৱত কাহিনী হল এইটো যেটো আজি ঘটনা হল এইটো আজি ধৰক আজিৰ ঘটনাটো নহয় এইটো মই এতিয়া দোকান কৰা আজি 3 বছৰ হৈ গল হা এই দোকানটো খোলাৰ ৰাতিপুৱা আহাতেই এইটো মানে গাড়ীখন দেখা পায় ইয়াতে তো সদায় কৈ থাকিব লাগে যে গাড়ীখন গুছোৱা এতিয়া আমাৰ দোকান কৰাৰ অসুবিধা হয় আজি হঠাৎ কৰি আবেলি মানত আহিছে গাড়ীখন থৈ গৈছে কয় কি গাড়ীটো এটা থাকে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা